নমস্কাৰ বাইদেউ আৰু বাইদেউৰ ছোৱালী পূৰ্বশ্ৰী মানে লণ্ডনত প্ৰায় 5 বছৰ ধৰি আছিলে তাতে আৰু এনেকুৱা কি হ'ল এতিয়া নতুনকৈ এটা ব্ৰেণ্ড খুলিব আহিছে মানে আমাকো ইনভাইট কৰিছে আৰু বিশিষ্ট বহুত কেইজন ব্যক্তিও আহিব তো কি ব্ৰেণ্ড আমি জানো আহোঁ তেখেতৰ মুখেৰে হয় নমস্কাৰ তো মই আছিলোঁ লণ্ডনত বহুত টাইম ধৰিয়ে তো মই মোৰ এক্সপিৰিয়েঞ্চৰ পৰা যিটো মই তাতে ফিল কৰিলোঁ আৰু মই মানে সদায় এইটো বস্তু ভাবিছিলোঁ that I wanted to do something for Assam মানে I want to represent Assam in the national level and then state level মানে everywhere because I am a proud Assamese মই বহুত proud অসমীয়া হয় তো I want to take this culture this আমাৰ যিটো চাহটো আমাৰ বহুত মৰমৰ দেই য'তে গ'লেও আমি হয়নে আমি চাহটো যে নোহোৱাকৈ নোৱাৰে আৰু যদি অসমৰ চাহ হয় দিছ ইজ চামথিং কি মানে বহুত ফেমাছ মানুহে জানে অসমৰ চাহটো যে বিখ্যাত সেইটো তো মই ভাবিলোঁ এনেকুৱা কি কৰিব পাৰিম যিটো দ্বাৰা মই মানে এটা মানে অসমৰ প্ৰতি এটা সেয়াও থাকিল আৰু মানে ময়ো এটা ভাল এটা বস্তু বিল্ড কৰিব পাৰোঁ তো তেতিয়া সেনেধৰণে কিয় না লেটছ ডু দিছ কিয় না অসমৰ চাহ মই লৈ যাওঁ নেশ্যনেল লেভেল এণ্ড দেন প্ৰবেবলি ইণ্টাৰনেশ্যনেল লেভেল এজ ৱেল লেটাৰ অন তো ভাবি চাওক নেশ্যনেল লেভেললৈকে এনেতো চিনি পায় লেকিন এতিয়া আকৌ কিবা নতুনকৈ ৰিপ্ৰেজেণ্ট কৰিব আমাৰ চাহক লৈ মোৰ ব্ৰেণ্ডটোৰ নাম এপিঅলা আচ্ছা এপিঅলা মানে কি জানে না বুজিছেনে নাই একাপ চাহ এক্সেক্টলি একাপ চাহ এপিঅলা একাপ চাহ মই তাকে এইটো চবকে বুজাইছোঁ এপিঅলা মানে এক প্যালি অৰ 1 কাপ অফ টি তো যাতে মানে এইটো ৰিলেটেডো হৈ থাকিল চাহৰ লগত আৰু বহুতে কিন্তু যোনে নাজানে আৰু অসমীয়া তেওঁলোকে বহুত এনেকৈ হৈছে বহুত ফেঞ্চি নাম বুলি বাট ইট ইজ ভেৰি ৰুটেড এইটো একদম পিয়ৰ অসমীয়া নাম এপিঅলা আৰু আমাৰ বাইদেউ দুয়োষাৰ কোৱাৰ কাৰণে চেষ্টা আজি এই শুভ মুহূৰ্তটোত বহুত ভাল লাগিছে কাৰণ মোৰ ছোৱালী পূৰ্বশ্ৰী যেতিয়া দিল্লীলৈ মাছ কম মিডিয়াত এডমিশ্যন ল'ব গৈছিল তেতিয়া মই তাইক কৈছিলোঁ বাৰে বাৰে যে চোৱা এনেকুৱা এটা পৰিৱেশ আমাৰ অসমত নাই এনেকুৱা স্কুল অসমত নাই গতিকে তুমি এটা কাম কৰিবা তুমি বাহিৰত নাথাকিবা অসমৰ হৈ কিবা এটা চিন্তা কৰিবা আৰু আমাৰ দুখীয়া ল'ৰা ছোৱালীবিলাকে যাতে ভাল স্কোপ পাব পাৰি নিজে শেষ হৈ নগৈ সেই স্কোপটো তুমি দিব চেষ্টা ধুনীয়া কৰিবা পদক্ষেপ হাততালি বজাবই লাগিব বাইদেৱে ইমান ধুনীয়াকৈ কৈছে আৰু আপুনি অসমৰ ৰাইজে জানিব বিচাৰে আপুনি কৰি আছিলে লণ্ডনত এবাৰ আপোনাৰ মুখেৰে অ'কে তাৰে মই মানে দিল্লীত আছিলোঁ 6 বছৰ তাৰে অলমষ্ট মই 3 বছৰ মোৰ গ্ৰেজুৱেশ্যন আছিল মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিমত মই কৰিছিলোঁ দিল্লীত তাৰে পিছত মই গ'লোঁ লণ্ডনত তাতে মই এডমিশ্যন লৈছোঁ লফব্ৰ ইউনিভাৰ্চিটিত ইটছ ওৱান অফ দ্য টপ 10 ইউনিভাৰ্চিটি ইউকেৰ তাৰে পিছত তাতেও মই এনেকেই সুযোগ পালোঁ তাতে কি বুলি কয় মই ডকুমেণ্ট্ৰিজ বনাইছিলোঁ তো তাৰে থ্ৰুদি সেনেকৈ পাইছোঁ সুবিধাটো তাতকৈ মই কৰিলোঁ গ্ল'বেল মিডিয়া এণ্ড কালচাৰেল ইণ্ডাষ্ট্ৰিজ তো তাতে গৈ বহুত কথা শিকিছোঁ বহুত এক্সপ'জাৰ পাইছোঁ আৰু তাতেতো ইনফেক্ট সেইখন ইউনিভাৰ্চিটিত মোৰ নামত এটা প্ৰপাৰ ভিডিঅ' আছে মানে মোৰ জাৰ্ণিটো দেখায় এনেকুৱা কোনো ষ্টুডেণ্টৰ কাৰণে ইমান ভাল লগা আমাৰ অসমৰ এগৰাকী মানে সুসন্তান তো এনেকৈ লণ্ডনৰ এটা ধুনীয়াকৈ ভিডিঅ' এটা আছে সেইটো প্ৰপাৰ এতিয়াও যদি কোনোবাই এতিয়া নহয় 10 বছৰ পিছতো যদি কোনোবাই গৈ পেলাই চাব খোজে সেই ভিডিঅ'টো দেখা পাব তো আৰু ময়ো এনেকুৱা এটা ধুনীয়া অনুষ্ঠানত আহিব পাই নিজকে ধন্য মানিছোঁ আৰু মই ইমান ডাঙৰো মানে ভিডিঅ' ক্ৰিয়েটৰ নহয় তেখেতে বাইদেৱে মোক ইনভাইট কৰিছে যে পূৰ্বশ্ৰীয়ে মোক ইনভাইট কৰিছে তাৰ বাবে বহুত ধন্যবাদ থেংক ইউ আজি এপিঅলা টি ব্ৰেণ্ড পূৰ্বশ্ৰী ডেকাই ৰিলিজ কৰিব ওলাইছে গতিকে এই প্ৰাক মুহূৰ্তত পূৰ্বশ্ৰী তথা মোৰ মৰমৰ আইটো
এই ব্ৰেণ্ডটোৱে যাতে পৃথিৱী বিখ্যাত হ'ব পাৰে, অকল ইণ্ডিয়া নহয়, পৃথিৱী বিখ্যাত হ'ব পাৰে পিছলৈকে। তাৰ কাৰণে শুভেচ্ছা জনাই প্ৰথমতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু তাৰপিছত তাইক মই শুভেচ্ছা জনালোঁ। অসমীয়াৰ গৌৰৱ। সুন্দৰ প্ৰতিষ্ঠাপক ব্যৱসায় যাতে হ'ব পাৰে আজিৰ এই দিনটোত মই হিয়া উজাৰি আশীৰ্বাদ দিলোঁ। কাৰণ দেউতাকৰ সপোন আছিল, তেখেতে এই মাটিখিনি ৰাখি থৈছিল, তেখেতে এটা মানে ৰিটায়াৰ্ড হ'লে ইয়াতে দোকান এখন দিব। সেইকাৰণে মই মানে ইহঁতৰ এইবিলাকক মই একো মানে নাকচ কৰা নাই বা না বুলিও কোৱা নাই। ঠিকেই আছে, দেউতাই যিটো ৰাস্তা ল'ব বিচাৰিছিল অৱশেষত সেইটো ৰাস্তা তোমালোকে এতিয়াই লৈছা, মই ভালেই পাইছোঁ। গতিকে ৰাইজৰ আশীৰ্বাদ বিচাৰি আজি এই সুন্দৰ অনুষ্ঠানটোত আপোনালোকে যে উপস্থিত আছে তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনালোঁ। প্ৰথমতে চবকে মই থেংক ইউ ছ' মাছ আহিছে যে স্পেচিয়েলি গোটেইখিনি মানুহক এণ্ড মোৰ ফ্ৰেণ্ডছবোৰ অহাৰ কাৰণে এজ ৱেল। লাইক I feel very lucky that like মোৰ এনেকুৱা টাইমত I have got my friends to support me as well. So basically এটা শ্বৰ্ট হেৰি টাইপকৈ কি মই এইটো কেনেকৈ মোৰ মাথাত আহিল একচুৱেলি, মই কেনেকৈ ভাবিলোঁ এইটো বস্তুৰ কথা। মই UKত আছিলোঁ অলমষ্ট লাইক 4 বছৰ এৰাউণ্ড। তো তাতে যেতিয়া দেখিলোঁ তাতে এটা চাহৰ বহুত এটা চাহিদা আছে, লাইক ইটছ ভেৰি ইম্পৰ্টেণ্ট, চাহটো বহুত ইম্পৰ্টেণ্ট। কিন্তু তাতে যিবোৰ লাইক আছাম টি বুলি বেচে, সেই আছাম টিৰ টেষ্টটো কেতিয়াও মানে অসমৰ চাহৰ সোৱাদ সেইটো আমাতকৈ ভাল আৰু কোনে জানিব। সেইটো দেখিছিলোঁ, সেইটো জানিছোঁ। গতিকে সেইটো মোৰ মেইন হেৰি আছিল কি I wanted to bring the purest form, purest Assam tea to people. Not only মানে অসমৰ মানুহখিনিতো পাবই, তাৰে বাহিৰেও যাতে দিল্লী হওক, মানুহবোৰ মুম্বাইত আছে, দিল্লীত আছে, চব জেগাৰ মাৰ্কেট হেৰি কৰিবলৈ মই ট্ৰাই কৰিম। আৰু তাৰে পিছত হয়তো এই ব্ৰেণ্ডটো মই ইণ্টাৰনেশ্যনেলি নিব ট্ৰাই কৰিম, সেইটো মোৰ সপোন। তো সেইকাৰণে লাইক এপিঅলা বৰ্ণ হ'ল মোৰ এটা সৰু চাই এটা সপোন আছিল কি I wanted something কি মই যিটো বস্তুক লৈ মই প্ৰাউড ফিল কৰোঁ। মই অসমীয়া and I am very proud that I am Assamese and I wanted to bring something যিটো বস্তু অসমৰে হওক আৰু এইটো অসমৰ সোণৰ সমানেই হয় চাহ যিটো হয়। গতিকে I think I have chose the best product to show Assam internationally and nationally as well. এণ্ড তাৰ কাৰণে মই চবৰে আশীৰ্বাদ বিচাৰিছোঁ, মই যাতে আগলৈ ব্ৰেণ্ডটো এনেকৈ আগুৱাই লৈ যাব পাৰোঁ আৰু এইটো এদিন সঁচাকৈ পৃথিৱী বিখ্যাত যাতে ব্ৰেণ্ড বনাব পাৰোঁ। এণ্ড থেংক ইউ ছ' মাছ চব গোটেইবোৰৰ কাৰণে, সকলোৱে মোক আশীৰ্বাদ দিবলৈ আহিছে, সেইটো কাৰণে থেংক ইউ ছ' মাছ, ধন্যবাদ। One, two, three. বহুত পুৰণা, যেতিয়া দেউতাক থাকে দেউতাকেও সংগীত বৰ ভাল পাইছিল, পূৰ্বশিকত তেনেকৈ গান চান মই শিকাইছিলোঁ আগতে। গতিকে এই ঘৰখনবোৰ মানে ঘৰুৱা এটা হেৰি আছে, মাকৰ লগতো দেউতাৰ লগতো। গতিকে তাই ইমান সুন্দৰ এটা প্ৰচেষ্টা লৈছে
এই প্ৰচেষ্টাটো তাইৰ ফলৱতী হওক এটা ভগৱান চৰক প্ৰাৰ্থনা জনাইছোঁ আৰু মই প্ৰথমে এটা জুবিন গাৰ্গৰ এটা গীত গাম শুনিছোঁ দেই আগবাঢ়ি যাওঁ যদি জীৱনৰে ৰংবোৰে লুকা ভাকু খেলে যদি আশাৰ চাকিটি উমি উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা তথাপি বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা পিছলৈ ঘূৰি নাচাবা যদি জোনবেলি তৰায়ো মুখ ভাগে যদি মুক্ত আকাশ ৰদেও নেভাগে তথাপি বন্ধু মন ভাল ৰাখিবা তথাপি বন্ধু মন ভাল ৰাখিবা শেষত সকলো পাবা শেষত সকলো পাবা নানা রঙে ভরা আমার জীবন নানা রঙে ভরা আমার জীবন মরিচিকা খুঁজি হাহাকার করু আমি মরিচিকা খুঁজি হাহাকার করু আমি এই মরুভূতা জীবন যদি জীবনরে রং ঘুরে লুকা ভাবু যদি আকার সাকিটি উমি উমি জ্বলে তথাপি বন্ধু আগুয়াই যাবা তথাপি বন্ধু আগুয়াই যাবা পিছল ঘুরি নাচাবা পিছল ঘুরি নাচাবা জীবন পথত আছে হাত প্রতি ঘাত নিখাকে কথা সে জীবন পথত আছে হাত প্রতি ঘাত নিখাকে কথা সে জীবন আকার শেষত সকলো পোৱাৰ